নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰিম ডাইভ ইউটিউব চেনেলটোত। আজি আমি আলোচনা কৰিম অসমীয়া সাধাৰণ জ্ঞান আছাম জেনেৰেল নলেজ চৰকাৰী চাকৰি পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় প্ৰশ্ন এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা প্ৰশ্নসমূহ ভালদৰে বুজি পাৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। গতিকে পলম নকৰি আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্ন নম্বৰ 1, অসমৰ জাতীয় সংগীত কি? উত্তৰ অ মোৰ আপোনাৰ দেশ। প্ৰশ্ন নম্বৰ 2, অসমত কাঁহ পিতলৰ শিল্প কোন ঠাইত আছে? উত্তৰ সৰ্থেবাৰী। প্ৰশ্ন নম্বৰ 3, অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰীৰ নাম কি? উত্তৰ আইদেউ সন্দিকৈ। প্ৰশ্ন নম্বৰ 4, অসমৰ সিংহ পুৰুষ বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ ৰাধা গোবিন্দ বৰুৱা। প্ৰশ্ন নম্বৰ 5, বনফুলৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। প্ৰশ্ন নম্বৰ 6, অসমত প্ৰথম গ্ৰন্থমেলা কোন ঠাইত অনুষ্ঠিত হৈছিল? উত্তৰ নগাঁও। প্ৰশ্ন নম্বৰ 7, অসমৰ কলাগুৰু বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভা। প্ৰশ্ন নম্বৰ 8, গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল? উত্তৰ কেলভিন। প্ৰশ্ন নম্বৰ 9, প্ৰতিমাৰ খনিকৰ বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰশ্ন নম্বৰ 10, অসমৰ জাতীয় নৃত্য কি? উত্তৰ বিহু নৃত্য। প্ৰশ্ন নম্বৰ 11, অসমৰ জাতীয় উৎসৱ কি? উত্তৰ বিহু। প্ৰশ্ন নম্বৰ 12, অসমৰ জাতীয় গছ কি? উত্তৰ হোলং গছ। প্ৰশ্ন নম্বৰ 13, অসমৰ জাতীয় ফুল কি? উত্তৰ কপৌ ফুল। প্ৰশ্ন নম্বৰ 14, অসমৰ জাতীয় পক্ষী কি? উত্তৰ দেওহাঁহ। প্ৰশ্ন নম্বৰ 15, অসমৰ জাতীয় জন্তু কি? উত্তৰ এশিঙীয়া গড়। প্ৰশ্ন নম্বৰ 16, অসমৰ পাট মুগাৰ শিল্প কোন ঠাইত আছে? উত্তৰ শুৱালকুছিত। প্ৰশ্ন নম্বৰ 17, অসমৰ জাতীয় ফল কি? উত্তৰ কাজি নেমু। প্ৰশ্ন নম্বৰ 18, বিহগী কবি বুলি কোনজন ব্যক্তিক জনা যায়? উত্তৰ ৰঘুনাথ চৌধুৰী। প্ৰশ্ন নম্বৰ 19, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। প্ৰশ্ন নম্বৰ 20, আজিৰ ভিডিঅ'টো শেষৰটো প্ৰশ্ন, অসমৰ প্ৰথম মহিলা IAS কোন আছিল? উত্তৰ পাৰুল দাস। ধন্যবাদ।